মাৰ্ঘেৰিটা চিভিল হস্পিটেল FRU চিকিৎসালয়ৰ সমস্যা সমাধানৰ দাবীত AJYCPৰ বিক্ষোভ কাৰ্যসূচী। মাৰ্ঘেৰিটা FRU চিকিৎসালয়ৰ বিভিন্ন সমস্যাক লৈ সৰব হৈ পৰিছে মাৰ্ঘেৰিটাৰ বিভিন্ন দল সংগঠন। আজি মাৰ্ঘেৰিটা FRU চিকিৎসালয়ৰ সমস্যা স্থায়ী সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটো অৰ্ধশতাধিক সদস্যই উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা সমদলেৰে গৈ মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত বিধায়ক ভাস্কৰ শৰ্মা কাৰ্যালয়ৰ কাষত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে অতি শীঘ্ৰে মাৰ্ঘেৰিটাৰ FRU চিকিৎসালয়ৰ সকলো সমস্যা স্থায়ী সমাধান কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ দাবী জনাইছে। অন্যথা ৰাজপথ অৱৰোধ কৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। ৰূপায়ণ কৰিছে আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়টো অতি শীঘ্ৰে যি ভিতৰচৰা যি ধৰণে অনিয়ম আৰু ভিতৰচৰা যিসমূহ ঘটনা সংঘটিছে এই সকলো দিশতে আমি আজি প্ৰতিবাদ কৰিছোঁ। সকলো সমস্যা সমাধান হ'ব লাগিব। ডাক্তৰ নাৰ্ছকে ধৰি ৱাৰ্ডবোৰকে ধৰি যিসমূহ বিভাগ আছে ENT বিভাগকে ধৰি কিনে অন্যান্য জটিল ৰোগৰ বিশেষজ্ঞৰ পৰা ধৰি কিনে অন্যান্য যিবিলাক বিভাগ আছে বিভাগৰ সম্পূৰ্ণ ডাক্তৰ নিয়োগ কৰিব লাগিব আৰু যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিব লাগিব। মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ ভিতৰচৰা চিকন কৰিব লাগিব আৰু তাত ক'ব গ'লে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ ভিতৰচৰাত বিভিন্ন ধৰণৰ ঘটনাও সংঘটিত হোৱা দেখা পাওঁ। কিছুমান অবাঞ্ছিত ঘটনা সংঘটিত হৈছে। গতিকে এই যি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ ভিতৰুৱা যি প্ৰশাসনিক যি ব্যৱস্থাটো এই ব্যৱস্থাটো কিন্তু কটকটীয়া কৰিব লাগে আৰু গোটেই চাৰিসীমাই আচলতে CCTV জৰিয়তে তেখেতসকলে আচলতে মনিটৰিঙৰ ব্যৱস্থা কৰিব লাগে আৰু অন্যান্য যিবিলাক সমস্যা আছে এই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই দাবী উত্থাপন দীৰ্ঘদিনীয়া দাবী, কিন্তু এই ক্ষেত্ৰত কিন্তু বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ তেখেতসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। গতিকে বিধায়ক ভাস্কৰ শৰ্মাক সকীয়াই দিছোঁ, তেখেতে ব্যৱসায় কেন্দ্ৰিক ৰাজনীতি পৰিহাৰ কৰক আৰু জনগণৰ মংগলৰ সকলে কাম কৰক। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকে আৰু যদি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় কোনোবাই ধ্বংস কৰাৰ যদি কোনোবাই ৰাজনীতি কৰিছে এই ৰাজনীতি কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উফৰাই দিব। গতিকে মাৰ্ঘেৰিটা অসমত যিসমূহ অবৈধভাৱে যিসমূহ পৰীক্ষাগাৰসমূহ চলি আছে এই পৰীক্ষাগাৰসমূহৰ বিৰুদ্ধেও কিন্তু ঔষধ পৰিদৰ্শকে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু যিসমূহ অবৈধভাৱে যিসমূহ ফাৰ্মাচী চলি আছে অবৈধ যি ভেজাল ৰোগীৰ যি লৈ জীৱনৰ হেতালি খেলি আছে এই যি দৰৱসমূহ এই ভেজালি দৰৱো কিন্তু মাৰ্ঘেৰিটা অসমত চলি আছে বুলি এক অভিযোগ উঠিছে। গতিকে এই ক্ষেত্ৰত কিন্তু তৎকালে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আচলতে বহুদিনৰ পৰা আমি দাবী জনাই আহিছোঁ যে মাৰ্ঘেৰিটা যি অসামৰিক চিকিৎসালয় আছে এই অসামৰিক চিকিৎসালয়খনৰ আচলতে আমাৰ যি পৰ্যাপ্ত ডাক্তৰৰ ব্যৱস্থা কৰিব লাগে। বিভিন্ন যি বিভাগ আছে এই বিভাগৰ ডাক্তৰসমূহক আমি কিন্তু দেখিবলৈ পাইছোঁ বহুত সময়ত শিশু ডক্তৰে হওক বা মহিলাসকলৰ প্ৰসৱকালীন সমস্যাৰ যিবিলাক আমাক ডাক্তৰৰ প্ৰয়োজন হয় এই ডাক্তৰসমূহ কিন্তু আমাৰ ইয়াত এতিয়া নোহোৱা হৈ গৈছে। আৰু এটা কথা ক'ব লাগিব, নাৰ্ছৰ অভাৱ হৈছে। বহু ক্ষেত্ৰত আমি নাৰ্ছৰ অভাৱ দেখিবলৈ পাওঁ আৰু পৰ্যাপ্ত যি আমাৰ ঔষধ পাতি আছে এই ঔষধ পাতিসমূহ আমি বহু সময়ত আমি অভিযোগ কৰি আহিছোঁ যে ৰাইজৰ দীৰ্ঘদিনীয়া আচলতে অভিযোগ আছে যে বহু সময়ত এই চিকিৎসালয়খনত কিন্তু পৰ্যাপ্ত দৰৱ পাতি পোৱা নাযায়। গতিকে আজি আমি মাৰ্ঘেৰিটা আঞ্চলিক সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আমি যে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ যোগেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ যি দীৰ্ঘদিনীয়া যি আমাৰ অভাৱসমূহ আছে, যিবিলাক ৰাইজৰ সমস্যাসমূহ আছে এই সমস্যাসমূহ কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু আগতে কৈ আহিছিলোঁ যে আমি মাৰ্ঘেৰিটাত পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। সাধাৰণ যি আমাৰ মানুহ আছে এই মানুহসকলে কিন্তু আজি খাটি খোৱা মানুহসকলে যেতিয়া মেডিকেলত যায়, মেডিকেলত যোৱাৰ পাছত যদি কোনো ধৰণৰ ব্যৱস্থা সুব্যৱস্থা নাপায় চিকিৎসাৰ নামত, কিন্তু এইটো চিকিৎসাৰ নামত এটা ভেকু ভাৱনা হৈ আছে বুলি আমি ক'ব বিচাৰিছোঁ। গতিকে আমি চৰকাৰক সকীয়াই দিছোঁ, আমি কি ৰাইজক লৈ কি আমি ৰাজপথ অৱৰোধ কৰিব লাগিব নেকি?
যদি এনেকুৱা যদি কৰিব লাগে আমি কিন্তু ৰাজপথ অনাগত দিনত আমি ৰাজপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম আৰু ইয়াত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ যদি ঘটনাৰ সৃষ্টি হ'ব পাৰে তেতিয়া কিন্তু এই ক্ষেত্ৰত কিন্তু চৰকাৰ দায়ী হ'ব কিন্তু আমি স্পষ্ট ভাষাৰে আজি আমি এই কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছোঁ।